কালি ভিডিঅ' কনফাৰেন্সত যোগেন মোহন ডাঙৰীয়াক খুব প্ৰশংসা কৰিছে দিলীপ শইকীয়াই। সেইটো মই শুনিলোঁ। কোন কোন বিধায়ক উপস্থিত নাই বুলি ধমকি লগাইছে আৰু তাৰ পাছত মানে ধমকি চমকি মাৰি কোন এমএলএ অহা নাই, কোন হেৰি কৰা নাই, এইবিলাক কথা কৈ এইবাৰ তেওঁলোকে ভোটাৰ তালিকাৰ সংশোধনী, ভোটাৰ স্পেচিয়েল যিটো ৰিভিজন এতিয়া চলি আছে, তেওঁতো ধমকি দিবলৈ লাগিলে প্ৰথমতে। সেইটো আপোনালোকে গুৰুত্ব দিয়া নাই, যি ধৰণে গুৰুত্ব দিব লাগিছিলে দিয়া নাই। তাৰ পাছত তেখেতে ক'লে যে আমাৰ অশোক সিংঘাল, মন্ত্ৰী অশোক সিংঘালক দায়িত্ব দিয়া হৈছে যে 60টা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবলৈ তেওঁক দায়িত্ব দিয়া হৈছে, যাতে সেই 60টা বিধানসভা সমষ্টিত বিজেপি জিকিব পাৰে, মানুহৰ নাম কৰ্তন কৰিব। মই নিজ কাণেৰে শুনি আছো এই কথা। আৰু দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে আপোনালোকে ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে কাৰ কিমান ভোটাৰৰ নাম কৰ্তন কৰিব লাগে, বুথ অনুসৰি আপোনালোকে যি যি বুথত আমাৰ বিজেপিৰ অৱস্থা বেয়া, সেইবিলাক বুথৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে, আমাক ভোট নিদিয়া মানুহবিলাকক ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে আপোনালোকে কি কি ব্যৱস্থা লৈছে, কিয় ব্যৱস্থা লোৱা নাই। কৈছে যে অহা 12 তাৰিখৰ পৰা, অহা 12 তাৰিখৰ ভিতৰত সকলো এমএলএ, সকলো জিলা সভাপতি আৰু বিজেপিৰ মণ্ডল সভাপতিয়ে 12 তাৰিখৰ ভিতৰত ভোটাৰ তালিকাৰ পৰা কাৰ কাৰ নাম কৰ্তন কৰিব লাগিব তাৰ তালিকাখন দিব লাগিব। আৰু বাকী যিবিলাক বিধানসভা সমষ্টিত বুথ পৰ্যায়ৰ পৰা বদলি কৰিব লাগে, বিজেপিৰ নিয়ম অনুসৰি বিজেপিক ভোট দিয়া মানুহবিলাকৰ কাৰণে বদলি, মানে ভোট দিয়াবিলাকক ৰাখি নিদিয়াবিলাকৰ নাম কৰ্তন কৰিব লাগে, তাৰ তালিকা বিধায়কবিলাকক 12 তাৰিখৰ ভিতৰত দিবৰ কাৰণে দিলীপ শইকীয়াই নিৰ্দেশ জাৰি কৰিছে। এতিয়া মোক ক'ব যে অখিল গগৈ মিছা কথা কৈছে। মই সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মই চেলেঞ্জ কৰিছো, কালিৰ এই ভিডিঅ' কনফাৰেন্সটো আপুনি ৰাজহুৱা কৰক, তাৰ নিশ্চয় ৰেকৰ্ডিং থাকিবই, সেই ৰেকৰ্ডিং ৰাজহুৱা কৰক আৰু সেই ৰেকৰ্ডিং ৰাজহুৱা কৰি অসমৰ মানুহক দেখুৱাই মোৰ এই যিটো প্ৰত্যাহ্বান, মোৰ এই দাবী সম্পৰ্কে আপুনি প্ৰমাণ কৰক। অসমৰ মুখ্যমন্ত্ৰীক মই এইটোৰ ওপৰত জুডিচিয়েল এনকুৱাৰী দিবলৈ দাবী জনাইছো আৰু অসমৰ সকলো বিৰোধী পক্ষৰ নেতাসকলক মই ঐক্যবদ্ধভাৱে নিৰ্বাচন কমিশ্যনৰ ওচৰলৈ গৈ এইটোৰ ওপৰত এনকুৱাৰী দাবী কৰিবৰ কাৰণে আৰু ভোটাৰ তালিকাৰ যি স্পেচিয়েল ৰিভিজন চলি আছে এইটো বন্ধ কৰিবৰ কাৰণে আমি সকলোৱে মাত পাতিবৰ কাৰণে মই আহ্বান জনাইছো।